Hello everyone, so I have come up with a new class. So in our last class we discussed about degree of adjectives, and the class previous class we were discussing about types of sentences. So हे गुटेखिनि डिस्कस आमी एकारणे करिसिलो जे आमी सेंटेंस ट्रांसफॉर्मेशन केनेके करिम हेखिनि हिकिबले हिकार आगर जोनखिनि हिकिबलगिया कथा हेखिनि आसिले काली टाइप्स ऑफ सेंटेंस करूते মই এটা কথা কবলে থাকি গল সেন্টেন্সৰ আৰু এটা টাইপত ভাগ কৰা হয় হেতু বৰ বেছি ডাঙৰ নহয় হেকাৰণে ইমান ডাঙৰকে মই এটা ক্লাস নকৰিলো হেতু ওপৰ আৰু হেতু হৈছে এফাৰ্মেটিভ আৰু নেগেটিভ ঠিক আছে এফাৰ্মেটিভ আৰু নেগেটিভ সেন্টেন্স অলমোস্ট এফাৰ্মেটিভ সেন্টেন্স তো এসাৰ্টিভ সেন্টেন্সৰ নিচিনা কিবা এটা ডিক্লেৰেচন দিয়ে আৰু এই দুটা এই কাৰণে দুটা ভাগ কৰা হৈছে এফাৰ্মেটিভ মানে হৈছে যত নো নাথাকে আৰু নেগেটিভ মানে হৈছে যত নো থাকে যেনেকৈ ধৰিলোৱা man is mortal এটো হৈছে এটা এফাৰ্মেটিভ সেন্টেন্স man is not mortal ঠিক আছে এটো হৈছে নেগেটিভ সেন্টেন্স সো হেতু কাৰণে ইমান বেছি এই সেন্টেন্সৰ টাইপ গিটাৰ কথা মই কোৱা নাই কাৰণ যদি কোৱেশ্চন আহে যে চেঞ্জ ফ্ৰম এফাৰ্মেটিভ টু নেগেটিভ জাস্ট কি কৰিব লাগে যে উলুটাই দিব লাগে সেন্টেন্সটো এফাৰ্মেটিভৰ পৰা যদি নেগেটিভ কৰিবলৈ আহে উলুটাই দিব লাগে কিন্তু তাত এটা কথা আছে যদি সেন্টেন্সৰ ট্ৰান্সফৰমেশনটো কোৱা হৈছে যে এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিবলে বা নেগেটিভৰ পৰা এফাৰ্মেটিভ কৰিবলে তেতিয়া কি কৰিব পাৰি মিনিংটো হলাই দিব পাৰি যেনেকৈ man is mortal বুলি কোৱাত যি মিনিং আহিছে man is not mortal বুলি কোৱাতে তাৰ মিনিংটো হলনি হৈ গৈছে উল্টাটো হৈছে সো এফাৰ্মেটিভ টু নেগেটিভ বা নেগেটিভ টু এফাৰ্মেটিভ সেন্টেন্স যেতিয়া ট্ৰান্সফৰ্ম কৰিবলৈ আহে তেতিয়া মিনিংটো উল্টাই দিব পাৰি কিন্তু যদি এসাৰ্টিভ যেহেতু মই কলো যে এফাৰ্মেটিভ সেন্টেন্সবোৰ এসাৰ্টিভ সেন্টেন্সৰ নিচিনাই যদি এসাৰ্টিভ টু নেগেটিভ কৰিবলৈ আহে যদি এসাৰ্টিভৰ পৰা নেগেটিভ বা নেগেটিভৰ পৰা এসাৰ্টিভ কৰিবলৈ আহে তেতিয়া কিন্তু আমি মিনিংটো উলুটাই দিব নোৱাৰো we cannot use the opposite meaning ঠিক আছে মিনিংটো সেম থাকিব লাগিব কেতিয়া থাকিব লাগিব এসাৰ্টিভৰ পৰা নেগেটিভ বা নেগেটিভৰ পৰা এসাৰ্টিভ হতে সো For example, যদি আমি চাও assertive sentence এটা আমি লিখো everyone loves him ঠিক আছে ইয়াৰ নেগেটিভ সেন্টেন্স তো আমি কি লিখিব লাগিব who doesn't love him Everyone loves him সকলোৱে তেওঁক ভাল পায় who doesn't love him কোনেনো তেওঁক ভাল নাপায় মানে মিনিংটো কি থাকিলে যে তেওঁক সবে ভাল পায় সো মিনিংটো ইনটেক্ট আছে কিন্তু ফৰ্মটো ইন্টাৰগেটিভৰ লৈছে সোৱা হেতু সদায় মনত ৰাখিবা যেতিয়া আমি নেগেটিভ কৰিছো নেগেটিভটো এ পাৰপাসৰ যে যোনগিটা ভাগ হে ভাগগিটাৰ লগৰ নহয় সো নেগেটিভ সেন্টেন্স এটাই ইন্টাৰগেটিভৰ ফৰ্মও লব পাৰে হি এসাৰ্টিভৰ ফৰ্ম ইম্পেৰেটিভৰ ফৰ্ম এক্সক্লেমেটৰী ফৰ্ম গুটেগিটা ফৰ্ম লব পাৰে মাত্ৰ কন্ডিশনটো হ'ল যে নেগেটিভ সেন্টেন্সত নো থাকিব লাগিব ইয়াত যেনেকৈ নট হৈছে নোৰ যিকোনো এটা ৰূপ থাকিব লাগিব ঠিক আছে সো কনফিউজ নহবা যে নেগেটিভ কৰোতে ইন্টাৰগেটিভ কৰিব পাৰি নে নোৱাৰি নেগেটিভে গুটেগিটা ফৰ্ম লব পাৰে পাঁচটা ফৰ্মও গুটেগিটা ফৰ্মে নেগেটিভে লব পাৰে ঠিক আছে কিন্তু এটো মনত ৰাখিবলগীয়া কথা যে যদি এফাৰ্মেটিভ টু নেগেটিভ বা নেগেটিভ টু এফাৰ্মেটিভ কৰিবলৈ দিছে মিনিংটো উলুটাই দিব পাৰি ইউ ক্যান চেঞ্জ দা মিনিং কিন্তু যদি এসাৰ্টিভ টু নেগেটিভ বা নেগেটিভ টু এসাৰ্টিভ কৰিবলৈ দিছে ইউ ক্যানট চেঞ্জ দা মিনিংটো চেঞ্জ হ'ব নোৱাৰে ঠিক আছে সো আৰু কেইটামান এক্সাম্পল লৈ আমি পঢ়ি চাব পাৰো
ফৰ এক্সাম্পল ইন্ট্ৰগেটিভৰ পৰা এছাৰ্টিভলৈ যদি আমি চেঞ্জ কৰিবলৈ হয় কেনেকৈ কৰিব লাগিব interrogative to assertive interrogative to assertive ঠিক আছে সো যদি আমাৰ হাতত এটা ইন্টাৰোগেটিভ সেন্টেন্স আছে ফৰ এক্সাম্পল can anybody do it ঠিক আছে can anybody do it assertive to কি হ'ব nobody can do it meaning to একেটাই থাকিলে কোনোবাই কৰিব পাৰিব জানো কোনো কৰিব নোৱাৰে আমি কেতিয়া কম কোনোবাই কৰিব পাৰিব জানো এটো এনেকুৱা এটা কাম কোনোবাই কৰিব পাৰিব জানো মানে হেতু কাম কোনো কৰিব নোৱাৰে ঠিক আছে সো assertive to কি হৈছে nobody can do it যদি আমাক কোৱেশ্চনটো এনেকৈ দিয়ে যে nobody can do it হেতু আমি কি কৰিব লাগে ইন্ট্ৰগেটিভ কৰিব লাগে আনসাৰটো কি হ'ব can anybody do it কিন্তু সোৱা ইয়াত নো এটা আহিছে এটো নেগেটিভ সেন্টেন্সও হয় অ্যাসাৰ্টিভও হয় নেগেটিভও হয় সো হে যে কনফিউজনটোত নহুমাবা হেতু কাৰণে মই কালি এফাৰ্মেটিভ আৰু নেগেটিভৰ কথা কোৱা নাছিলো যাতে তোমালোক কনফিউজ হৈ নোযোৱা এফাৰ্মেটিভ আৰু নেগেটিভ টোটালি বেলেগ বস্তু এফাৰ্মেটিভ যি কোনো এটা সেন্টেন্সৰ টাইপ ল'ব পাৰে এফাৰ্মেটিভে আৰু নেগেটিভেও ঠিক তেনেদৰে যি কোনো এটা সেন্টেন্সৰ টাইপ ল'ব পাৰে মাত্ৰ কথাটো হল যে নো যদি আছে হেতু নেগেটিভ সেন্টেন্স ঠিক আছে সো next if we take an example of exclamatory pa assertive koribole exclamatory pa assertive ami koribole try korim exclamatory so for example how beautiful the rose is exclamation mark assertive to ki hobo the rose is very beautiful the rose is very beautiful gulab phul pa kiman dhuniya হেতু হৈছে আমি আশ্চৰ্য হৈ কৈছো এক্সক্লেমেটৰী গোলাপ ফুল পা কিমান ধুনিয়া আৰু হেতুৱে যদি আমি অ্যাসাৰ্টিভ কে আমি বৰ্ণনা দি যদি কবলে হয় কি কব লাগিব গোলাপ ফুল পা বৰ ধুনিয়া আমাৰ আশ্চৰ্যৰ ভাৱটো তাত নাথাকে কিমান ধুনিয়া কোৱা নাই আমি গোলাপ ফুল পা বৰ ধুনিয়া বা যদি হুবহুকে আমি কবলে যাও কিমান ধুনিয়া গোলাপ ফুল পা ইংলিছত থকা নিচিনাকে যদি আমি কবলে যাও কিমান ধুনিয়া গোলাপ ফুল পা আৰু অ্যাসাৰ্টিভত কলে আমি কি কৈছো গোলাপ ফুল পা বৰ ধুনিয়া ঠিক আছে সো this is all about sentence transformation actually sentence transformation or based on purpose কোনো ধৰণৰ রুল তেনেকে নাই ঠিক আছে লাইক based on purpose যেতিয়া আমি sentence transform কৰো ঠিক তেনে ধৰণৰ কোনো রুল নাই মাত্ৰ সেন্টেন্সটোৰ মিনিংটো চেঞ্জ হ'ব নালাগে আৰু এই সেন্টেন্সখিনি ওপৰত মাষ্টাৰিং কৰিবলে তোমালোকে ভালকে কৰিবলে পাৰিব কাৰণে তোমালোকক এটাই মই উপদেশ দিম লাইক আই উইল গিভ আ এডভাইস মোৰ হাতত এখন গ্ৰামাৰ বুক আছে দেখিছানে An approach to English grammar and composition by Bani Prakashan ঠিক আছে by Bani Prakashan ধৰ্মদাস চৌধুৰী লিখিছে এখন ঠিক আছে এটো হৈছে তাৰ ফাৰ্স্ট পেজটো আৰু এই গ্ৰামাৰ বুকখনৰ দাম
বৰ বেছি নহয়, মাত্ৰ 175। যেতিয়া মই কিনিছিলোঁ, মই আজি এখন 3-4 বছৰ আগত কিনা কিতাপ, তেতিয়া 175 আছিলে, এতিয়া বাঢ়িছে যদিও খুবচে খুব 200-250-300 টকা হ'ব, ঠিক আছে। চ' মই যদি এডভাইচ দিবলৈ যাওঁ, তোমালোকে ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্স বুলিয়ে নহয়, গ্ৰামাৰ ভালকৈ জানিবলৈ আমি গ্ৰামাৰ বুক পঢ়িব লাগিব। আৰু এইখন এনেকুৱা এখন গ্ৰামাৰ বুক যোনখন মডাৰ্ণ কনচেপ্টৰ ওপৰত বেছ কৰি বনোৱা হৈছে। ইয়াত বহুত ধুনীয়াকৈ আৰু এটা ভাল কি এখন গ্ৰামাৰ বুকৰ, দিছ গ্ৰামাৰ বুক ইজ বাইলিংগুৱেল, অসমীয়া আৰু ইংৰাজী দুইটা ভাষাতে লিখা আছে। চ' দিছ গ্ৰামাৰ বুক ইজ ভেৰি মাছ নেচেচাৰী ফৰ ষ্টুডেণ্টছ, মেইনলি ফৰ ষ্টুডেণ্টছ অফ ক্লাছ 9, 10 and 11, 12, ঠিক আছে। HS আৰু HSLC আৰু HSৰ যোনখিনি ষ্টুডেণ্ট 9, 10, 11, 12 তেওঁলোকৰ কাৰণে এই গ্ৰামাৰ বুকখন বহুতে প্ৰয়োজনীয়। চ' এতিয়াতো লকডাউন চলি আছে, তোমালোকে নাপাবা। যেতিয়া লকডাউন খুলিব তোমালোকে এই বুকখন কিনিবলৈ নাপাহৰিবা। তোমালোকৰ যদি ইংলিছৰ গ্ৰামাৰ ভালকৈ নিয়াৰিকৈ যদি শিকিবলৈ আছে, ঠিক আছে। চ' দিছ ইজ অল এবাউট sentence transformation based on purpose. Purposeৰ যোনকেইটা টাইপ আছিলে সেইকেইটা টাইপত কেনেকৈ চেণ্টেন্স ট্ৰান্সফৰ্ম কৰে আমি সেয়া আজি ক্লাছত শিকিলোঁ। ইন আৱাৰ নেক্সট ক্লাছ আমি বেছড অন ফৰ্মেশ্যন কেনেকৈ চেণ্টেন্স ট্ৰান্সফৰ্মেশ্যন কৰে, মানে চিম্পল, কমপ্লেক্স আৰু কম্পাউণ্ড কেনেকৈ কৰে সেয়া আমি আমাৰ নেক্সট ক্লাছত শিকিম। চ' টিল দেন ষ্টে টিউনড। থেংক ইউ।